হাই ডিয়াৰ্ছ, আজি মই ক্লাছ 10ৰ নগাঁও ডিষ্ট্ৰিক্টৰ জেনেৰেল সায়েন্সৰ কুৱেশ্যন পেপাৰটো আলোচনা কৰিম। বিশেষকৈ MCQ পাৰ্টখিনি প্ৰথমতে চাই লোৱা, কি আহিছিলে আৰু তোমালোকে নগাঁও ডিষ্ট্ৰিক্টৰ পৰা যদি পৰীক্ষা দিছা কিমান শুদ্ধ কৰিছা, আৰু বেলেগ ডিষ্ট্ৰিক্টৰ পৰা যদি চাই আছা তেতিয়াহ'লে ভিডিঅ'টো ভালকৈ চাই ল'বা। নগাঁও ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰটো এনেও ইম্পৰ্টেণ্ট হয়। চোৱা, প্ৰথমতে কুৱেশ্যনটো আছিলে ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি নগাঁও ডিভিজন 1 প্ৰি ফাইনেল এছেছমেণ্ট 2025-26 ছাবজেক্ট জেনেৰেল ছায়েন্স ক্লাছ 10। তাৰপিছত চোৱা, এইটো ছিৰিজ এ হয়। যদি বাকীকেইটা ছিৰিজ লাগে তোমালোকে কমেণ্টৰ জৰিয়তে জনাবা, মই দিবলৈ চেষ্টা কৰিম। ইয়াত মুঠ 45টা বহু বিকল্পী প্ৰশ্ন আছে। সকলো প্ৰশ্ন বাধ্যতামূলক আৰু প্ৰতিটো প্ৰশ্নত 1 নম্বৰকৈ। ঠিক আছে, প্ৰথম কুৱেশ্যনটো চোৱা, আৰ্দ্ৰ বতাহৰ সংস্পৰ্শলৈ আহিলে এটা মৌল এক্সৰ বৰণ ৰংচোৱা মুগা হৈ এটা নতুন যৌগ Y গঠন কৰে। এক্স আৰু Y দুয়োটা হ'ল, ইয়াত শুদ্ধ উত্তৰটো হ'ব x = AG, y = AG2S। ঠিক আছে, গতিকে অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ। বাকীকেইটা অপশ্যন তোমালোকে চাই ল'বা। ঠিক আছে, তাৰপিছত কুৱেশ্যন নং 2টো চোৱা, তলৰ সন্তুলিত সমীকৰণটোত A আৰু B মান ক্ৰমে, সমীকৰণটো আছিলে এইটো, আৰু সন্তুলিত মানটো হ'ব 4 আৰু 2, 4 and 2। ঠিক আছে, অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। বাকীকেইটা অপশ্যন তোমালোকে চাবা। তাৰপিছত কুৱেশ্যন নং 3টো চোৱা, দুটা ৰোধ সমান্তৰালভাৱে সংযোগ কৰিলে লব্ধ ৰোধ 2 ওহম হয় আৰু শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিলে 9 ওহম হয়। ৰোধ দুটা হ'ব, এটা হ'ব 3 ওহম আৰু এটা 6 ওহম, অৰ্থাৎ অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ। ঠিক আছে, তাৰপিছত নেক্সট চোৱা, ছবিটোত মৌল এটাৰ পৰিমাণক পাৰমাণৱিক সংখ্যা আৰু পাৰমাণৱিক ভৰ সংখ্যাসহ মৌলটো দেখুওৱা। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, গ্ৰুপ 10 পিৰিয়ড 3। ঠিক আছে, বৰ্গৰ 10 আৰু পৰ্যায় 3। ঠিক আছে, তাৰপিছত কুৱেশ্যন নং 5টো চোৱা, কুৱেশ্যন নং 5টোত কি আছিলে, তলৰ কোনটো উক্তি বা উক্তিসমূহ হৃদযন্ত্ৰৰ বাবে সত্য। ঠিক আছে, বাও অলিন্দ শৰীৰৰ বিভিন্ন অংশৰ পৰা অক্সিজেনযুক্ত তেজ লাভ কৰাৰ পিছতে বিপৰীতে সুঅলিন্দই হাওঁফাওঁৰ পৰা অক্সিজেনবিহীন তেজ লাভ কৰে। ঠিক আছে, তাৰপিছত আৰু এটা অপশ্যন চোৱা, তাৰপিছত নেক্সট আছে, বাও নীলয়ে শৰীৰৰ বিভিন্ন অংশলৈ অক্সিজেনযুক্ত তেজ পাম্প কৰাৰ বিপৰীতে সুনীলয়ে হাওঁফাওঁলৈ অক্সিজেনবিহীন তেজ পাম্প কৰে। ঠিক আছে, ইয়াত শুদ্ধ উত্তৰটো হ'ব, তাৰপিছত 3 নম্বৰ ষ্টেটমেণ্টটো আছে, বাও অলিন্দই অক্সিজেনযুক্ত তেজ সুনীললৈ স্থানান্তৰিত কৰে, যিয়ে ইয়াক শৰীৰৰ বিভিন্ন অংশলৈ প্ৰেৰণ কৰে। তাৰপিছত কুৱেশ্যন নং 4টো আছে, চোৱা, সুঅলিন্দই শৰীৰৰ বিভিন্ন অংশৰ পৰা অক্সিজেনবিহীন তেজ গ্ৰহণ কৰাৰ বিপৰীতে বাও নীলয়ে শৰীৰৰ বিভিন্ন অংশলৈ অক্সিজেনযুক্ত তেজ পাম্প কৰে। ঠিক আছে, ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। ঠিক আছে, তাৰপিছত কুৱেশ্যন নং 6টো চোৱা, কুৱেশ্যন নং 6টো হ'ব, চিত্ৰটোৱে নিকেল অনুঘটকৰ উপস্থিতিত এটা সংপৃক্ত হাইড্ৰকাৰ্বন বিক্ৰিয়া সংস্থাপন কৰিছে। ঠিক আছে, ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। ঠিক আছে, তাৰপিছত কুৱেশ্যন নং 7টো চোৱা, কুৱেশ্যন নং 7টো আছে, PH2 বিশিষ্ট দ্ৰৱ এটাক দুটা বিকাৰত পৃথকে পৃথকে ৰখা হ'ল। কেইটোপোলামান মিথাইল অৰেঞ্জ আৰু ফিনলফেথিন সূচক পৃথকে পৃথকে ৰখা বিকাৰ দুটাত যোগ কৰা হ'ল। সূচকসমূহৰ ৰংসমূহ কিদৰে সলনি হ'ব। ঠিক আছে, ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। ঠিক আছে, ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। তাৰপিছত চোৱা, কুৱেশ্যন নং 8, কুৱেশ্যন নং 8টো আছে, তলৰ কোনটো বিকল্পই বিক্ৰিয়াটো সম্পূৰ্ণ কৰিব যাতে বিক্ৰিয়াটো এটা সন্তুলিত ৰাসায়নিক সমীকৰণ হয়। ইয়াত অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ। তাৰপিছত কুৱেশ্যন নং 9টো চোৱা, কুৱেশ্যন নং 9ত আছে, চিত্ৰটোত মানুহৰ হৃদযন্ত্ৰত অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজ দেখুওৱা হৈছে। ঠিক আছে, তাৰপিছত ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। ঠিক আছে, অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। তাৰপিছত কুৱেশ্যন নং 10টো চোৱা, কুৱেশ্যন নং 10ত কি আছে, পিটুইটাৰী গ্ৰন্থিৰ কাম কি। পিটুইটাৰী গ্ৰন্থিৰ কাম হ'ল সকলো অংগ বৃদ্ধি উদ্দীপনা যোগোৱা। ঠিক আছে, অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। তাৰপিছত কুৱেশ্যন নং 11,
কুৱেশ্যন 11টো কি হ'ব বায়ু ক'লে বতাহ শক্তিক বৈদ্যুতিক শক্তিলৈ তলত উল্লেখ কৰা ক্ৰমত ৰূপান্তৰিত কৰে প্ৰথমতে গতি শক্তি স্থিতি শক্তি যান্ত্ৰিক শক্তি আৰু বৈদ্যুতিক শক্তি ঠিক আছে অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ তাৰপিছত চোৱা কুৱেশ্যন নং 12 কুৱেশ্যন নং 12টো আছে জীৱন প্ৰক্ৰিয়া কোনটো প্ৰক্ৰিয়াত ৰাসায়নিক শক্তি তাপীয় শক্তিলৈ ৰূপান্তৰিত হয় ইয়াত হ'ব শ্বসন ঠিক আছে তাৰপিছত কুৱেশ্যন নং 13 চোৱা কুৱেশ্যন নং 13টো কি আছে তলৰ কোনটো বিক্ৰিয়াক চেপনিফিকেশ্যন বা চাবনীভৱন বিক্ৰিয়া বুলি জনা যায় ইয়াত শুদ্ধটো অপশ্যন এ ঠিক আছে তাৰপিছত কুৱেশ্যন নং 14টো চোৱা কুৱেশ্যন নং 14টো আছে এজন শিক্ষাৰ্থীয়ে এটা পৰীক্ষা কৰে আৰু নিক্ৰোম তাৰৰ 3টা নমুনাৰ বি আই লেখ চিত্ৰ অংকন কৰে নিম্নলিখিত কোনটো শুদ্ধ ইয়াত শুদ্ধটো হ'ব অপশ্যন বি ঠিক আছে তাৰপিছত চোৱা কুৱেশ্যন নং 15 কুৱেশ্যন নং 15টো আছে 1 মিনিটত 50 ৱাটৰ বাল্ব এটাৰ দ্বাৰা ব্যৱহাৰ কৰা বৈদ্যুতিক শক্তিৰ পৰিমাণ 3000 জুল ঠিক আছে তাৰপিছত কুৱেশ্যন নং 16টো চোৱা কুৱেশ্যন নং 16 মহিলা মানুহৰ ক্ষেত্ৰত প্ৰজনন প্ৰক্ৰিয়াৰ আৰম্ভণি প্ৰতিফলিত হোৱা পৰিঘটনাটো হ'ল ঋতুস্ৰাৱ ঠিক আছে ইয়াত শুদ্ধটো হ'ব অপশ্যন ডি তাৰপিছত কুৱেশ্যন নং 17 তলৰ বৰ্তনীটোত 10 ওম ৰোধকৰ মাজেৰে চালিত প্ৰবাহৰ মান নিৰ্ণয় কৰা ইয়াত শুদ্ধটো হ'ব অপশ্যন এ 0.6 এম্পিয়াৰ তাৰপিছত কুৱেশ্যন নং 18টো চোৱা প্লেনেৰিয়াই পুনৰ্জীৱন প্ৰক্ৰিয়াৰ নতুন জীৱৰ সৃষ্টি কৰে ঠিক আছে ইয়াত শুদ্ধটো হ'ব ভুল উক্তিটো বাছি উলিয়াব লাগে ইয়াত ভুল উক্তিটো আছে কলাকৰ্ষণৰ দ্বাৰা নতুন উদ্ভিদৰ সৃষ্টি কৰিব নোৱাৰি ঠিক আছে পাৰি ইয়াত শুদ্ধটো হ'ব অপশ্যন বি তাৰপিছত কুৱেশ্যন নং 19 চোৱা কুৱেশ্যন নং 19ত কি আছে সোডিয়াম ধাতু এক্সত ৰখা হয় কাৰণ ই পানীৰ লগত প্ৰবলভাৱে বিক্ৰিয়া কৰি ৱাই উৎপন্ন কৰে এক্স আৰু ৱাইৰ বাবে শুদ্ধ বিকল্পটো বাছি উলিওৱা ইয়াত শুদ্ধটো হ'ব অপশ্যন ৱাটাৰ পানী অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ তাৰপিছত নেক্সট চোৱা নেক্সট দুডাল একে দৈৰ্ঘ্যৰ তাৰৰ ৰোধকৰ অনুপাত 1:2 হ'লে তার দুডালৰ প্ৰস্থচ্ছেদৰ কালিৰ অনুপাত হ'ব 2:1 ঠিক আছে অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন নং 22 চোৱা তলৰ কোনটো পৰিৱেশ তন্ত্ৰৰ এটা জৈৱিক উপাদান পানী ঠিক আছে তাৰপিছত কুৱেশ্যন নং 22টো চোৱা 22 কুৱেশ্যন নং 22ত কি আছে তিনিটা বিভিন্ন আলোক মাধ্যমৰ প্ৰতিসৰণাংক যথাক্ৰমে m1 m2 আৰু m3 যদি মাধ্যমবোৰত পোহৰৰ দ্ৰুতি যথাক্ৰমে b1 b2 আৰু b3 যাতে b1 ইজ গ্ৰেটাৰ দেন b2 ইজ গ্ৰেটাৰ দেন b3 তেন্তে শুদ্ধ বিকল্পটো বাছি উলিওৱা অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ ঠিক আছে তাৰপিছত অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ তাৰপিছত 23 কুৱেশ্যন নং 23টো কি আছে তলৰ কোনবোৰ সমগণীয় শ্ৰেণীৰ উদাহৰণ ইয়াত শুদ্ধটো হ'ব অপশ্যন এ ঠিক আছে তাৰপিছত কুৱেশ্যন নং 24 চোৱা থাইৰক্সিন হৰমনৰ ক্ষেত্ৰত তলৰ কোনকেইটা উক্তি শুদ্ধ ইয়াত শুদ্ধটো হ'ব উক্তিবিলাক তোমালোকে চাবা শুদ্ধটো হ'ব অপশ্যন বি ঠিক আছে তাৰপিছত চোৱা 25 কুৱেশ্যন নং 25 চকুৰ ভিতৰত সোমোৱা পোহৰ পাৰ হৈ যোৱা চকুৰ অংশকেইটাৰ সঠিক ক্ৰমটো হৈছে কৰ্নিয়া চকুৰ মণি লেন্স আৰু ৰেটিনা অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ তাৰপিছত কুৱেশ্যন নং 26টো চোৱা তলৰ কোনবোৰ পৰিৱেশ হিতৈষী অভ্যাস ইয়াত শুদ্ধটো হ'ব অপশ্যন ইয়াত নাই অপশ্যনটো সেইটো দিগত আছে অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ তোমালোকে চাবা ভালকৈ অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ ঠিক আছে তাৰপিছত চোৱা 27 গৰমৰ বন্ধত যেতিয়া ৰাজীৱে আইতাকৰ ঘৰত গৈছিল তেতিয়া দেখা পাইছিল যে আইতাকৰ ঘৰৰ আমজোপাৰ পৰা পকা আম আৰু পকা পাতবোৰ সৰি পৰিছে সি ইয়াৰ কাৰণটো জানিব বিচাৰিছিল তাৰপিছত এই পৰিঘটনাৰ বাবে তলৰ কোনটো দ্ৰব্য দায়ী এই পৰিঘটনাটোৰ বাবে এপচাইচিক এচিড দায়ী ঠিক আছে অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ তাৰপিছত কুৱেশ্যন নং 28টো চোৱা কুৱেশ্যন নং 28 মিলাব লাগে ইয়াত তোমালোকে মিলাই চাবা অপশ্যন এ শুদ্ধ হ'ব ঠিক আছে তাৰপিছত
কুৱেশ্যন নং 29 কুৱেশ্যন নং 29 তলৰ কোনটো পদাৰ্থ বৈদ্যুতিক ৰোধকতাৰ শুদ্ধ বৰ্ধিত ক্ৰম ইয়াত অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ ঠিক আছে তাৰপিছত কুৱেশ্যন নং 30 চোৱা কুৱেশ্যন 30 চিত্ৰত মানুহৰ স্ত্ৰীজনন তন্ত্ৰটো দেখুওৱা হৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা যি চিত্ৰত দেখুওৱা এ বি চি আৰু ডি অংশৰ কাৰ্যৰ সঠিক বৰ্ণনা কৰিছে ঠিক আছে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ইয়াত শুদ্ধ উত্তৰটো হ'ব ডিম্বকোষৰ সৃষ্টি ঠিক আছে এইটো তোমালোকে পাৰিলে অলপ সজাই দিবাচোন তোমাৰ অলপ খেলি মেলি হৈ আছে পাৰিলে সজাই দিবা ঠিক আছে একেবাৰে সহজ সজাই দিবা তাৰপিছত কুৱেশ্যন নং 31 চোৱা কুৱেশ্যন নং 31 স্তম্ভ 1 ৰ লগত স্তম্ভটো মিলাব লাগে তোমালোকে মিলাই চাবা আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ঠিক আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তাৰপিছত কুৱেশ্যন নং 32 অপশ্যন বায়ুত পোহৰৰ দ্ৰুতি 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড তাৰপিছত 33 কুৱেশ্যন চিত্ৰটো পৰ্যবেক্ষণ কৰি সংঘটিত হোৱা পৰিঘটনাসমূহৰ শুদ্ধ ক্ৰমটো লিখা ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তোমালোকে ক্ৰমটো চাই ল'বা এবাৰ শুদ্ধ ক্ৰমটো হ'ব অপশ্যন চি তাৰপিছত কুৱেশ্যন নং 34 চোৱা কুৱেশ্যন নং 34 কুৱেশ্যনটো তোমালোকে পঢ়িবা পঢ়াৰ পিছত তোমালোকে শুদ্ধ উত্তৰটো পাবা অপশ্যন বি তাৰপিছত কুৱেশ্যন নং 35টো চোৱা অপশ্যন এ শুদ্ধ তাৰপিছত 36 এ তাৰপিছত 37 কুৱেশ্যন নং 37 ইয়াত শুদ্ধ উত্তৰটো হ'ব 1 ঠিক আছে শুদ্ধ উত্তৰটো হ'ব 1 হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ তাৰপিছত কুৱেশ্যন নং 38 কুৱেশ্যন নং 38ত অপশ্যন এ শুদ্ধ উত্তৰ 39 এ তাৰপিছত 40 চি তাৰপিছত অপশ্যন ইয়াত চোৱা এডাল দণ্ড চুম্বক চিত্ৰত দেখুওৱা দুটা খণ্ডত বিভক্ত হ'ল ঠিক আছে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তাৰপিছত এই কুৱেশ্যনটো চোৱা কুৱেশ্যন 42 ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ঠিক আছে তাৰপিছত ইয়াত যদি আমি চাওঁ 43 আনচাৰটো হ'ব চি তাৰপিছত 44টো হ'ব 44টো হ'ব ডি তাৰপিছত 45 হ'ব বি ঠিক আছে এইখিনি আছিলে আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে লাইক এটা কৰি দিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ বা টেষ্ট পেপাৰৰ সম্পূৰ্ণ আলোচনাখিনি নিয়মিতভাৱে পাবৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি কিবা ভুল হয় তোমালোকে কমেণ্টৰ জৰিয়তে শুধৰাই দিবা থেংক ইউ